মই বৰ্তমান উপস্থিত আছোঁ পুৰণি গুদাম তেলীয়া শৈবগাঁৱত আৰু শৈবগাঁৱত মোৰ লগত কিছু মহিলা আছে যিহেতু 12 মে তাৰিখে চৰকাৰ গঠন কৰিব মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। মোৰ লগত একাংশ মহিলা আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। পূৰ্বে মই এগৰাকী আইতা আছে, মই আইতাগৰাকীৰ পৰা জানিব বিচাৰিম। আইতা, এইখিনি কোন জেগা হয়? এইখিনি শৈবগাঁও কয়, পুৰণি গুদাম তেলীয়া শৈবগাঁও কয় এইখিনি। ইলেকশ্যনটো গ'ল, সকলোৱে ভোটো দিলে। চৰকাৰো এতিয়া গঠন কৰাৰ দিশে তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ হ'ব। কি আশা, আপোনালোকৰ কি আশা আছে? আমাৰ বহুত আশা আছে, কিয়নো নতুন চৰকাৰ হ'ব, আমাৰ মামায়েতো হ'ব। গতিকে মামাই আগতে গছ পুলিবিলাক ৰুই পোৱালিবিলাক ডাঙৰ কৰিলে, ল'ৰা ছোৱালীক কলেজৰ পইচা দিলে, দুখীয়া শ্ৰেণীৰ মানুহক দিছে। 1,65,000 চাকৰি দিলে আৰু 2 লাখ চাকৰি দিব, বিনা পইচাত চাকৰি পাইছে, শিক্ষিতৰ ভিত্তিত চাকৰি পাইছে, সেইটো কি ক'ব? সেইটোৰ পৰা আমি সুখী, মামাক আমি আশীৰ্বাদ যাচিছোঁ। কিয়নো যিসকলে চাকৰি নাপায় বয়সৰ হ্ৰাস পাইছে, তেওঁলোকে যে দুদিন হ'লেও চাকৰিটো পাইছে, তাৰ বাবে আমি মামাক অশেষ ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ, আগলৈও বিচাৰোঁ, বৰ্তমানতো বিচাৰি থাকোঁ। আশীৰ্বাদ নিশ্চয় কৰিছোঁ। কেনেকুৱা অনুভৱ আপোনালোকৰ? আমাৰ মামাৰ ওপৰত বহুত আশা, আৰু যিখিনি আশা আছে অসম চৰকাৰে পাই শতকৰা ধৰক 72% পাইছে আৰু 25% পাবলৈ আছে। যিখিনি ল'ৰা ছোৱালীয়ে চাকৰি পালে সেইখিনিক আমি সুখী হৈছোঁ, আৰু যিখিনিয়ে পাবলৈ আছে নিবনুৱা হিচাপে সেইখিনিয়ে পাওক। যিখিনি স্কুল কলেজত পঢ়িছে, নিৰক্ষৰ একেবাৰে তৃণমূল পৰ্যায়ৰ দুখীয়া ল'ৰা ছোৱালী কলেজৰ স্কুল কলেজত পঢ়িছে, যিখিনি তেওঁলোকে স্কুলীয়া চিপ হিচাপে দিছে, সাহাৰ্য হিচাপে দিছে, সেইখিনি দিয়ক। আৰু নিবনুৱা সংস্থাপনৰ লগতে যিখিনি আমাৰ অসমৰ অসমীয়াখিনি, তেওঁ কৈ আছে যে অসমীয়াখিনি উন্নয়ন হ'ব লাগে। অসমৰ যিখিনি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান, যেনে ধৰক বটদ্ৰৱা হৈছে, মাজুলী সত্ৰবোৰ হৈছে, তাৰ মাজত আৰু বহুত হ'বলৈ আছে, সেইখিনি হওক। ৰাস্তা ঘাটবোৰ হওক, নামঘৰবিলাক হওক, নামঘৰক দিছে, নিদিয়াকৈ থকা নাই, বহুতেই পাইছে আৰু বহুতে পাবলৈ আছে, সেইখিনিও পাওক। আৰু তেওঁ এইখন চৰকাৰৰ দিনত আমাৰ যিখিনি নিৰাপত্তা লাগে, মহিলা, আমাৰ স্কুল কলেজলৈ যোৱা মহিলা, চাকৰি কৰা মহিলা, তাৰ বাদেও যিখিনি আমাৰ নিবনুৱা একেবাৰে মহিলা তৃণমূল পৰ্যায়ৰ ল'ৰা ছোৱালী মানুহৰ ঘৰত আছে, তেওঁলোকে সেইখিনি আমাৰ বিচাৰিব, আবেদন অনুসাৰে তেওঁলোকক সেইখিনি সংস্থাপন দিয়ক। নতুন চৰকাৰখনৰ পৰা আশা কৰিছোঁ যিখিনি ধৰক আগতে ঘৰ দুৱাৰ দিছিলে তেনেকৈ এতিয়াও আকৌ দিয়াৰ সম্ভাৱনা আছে। ৰাস্তা ঘাট ভাল হওক, বিশেষকৈ মহিলাৰ কাৰণে যথেষ্ট কৰিছিলে। মহিলাৰ কাৰণে যথেষ্ট কৰিছে। এইবাৰ কেনেকুৱা আশা কৰে? এইবাৰ সেইটোৱে আশা কৰোঁ যে যিখিনি এতিয়া মামাই ধৰক দিছে, ভালেই দিছে, আৰু সেইখিনিও মহিলাসকলে বিথলে নিয়া নাই, কৰ্ম কৰিছে, যথেষ্ট কৰ্ম কৰিছে। সেই তেনেকৈ আশা কৰোঁ। আৰু এগৰাকী আছে মহিলা। মামাই আমাৰ কাৰণে যিমান ভাবিছে, আমাৰ অসমখনৰ কাৰণে, আমাৰ কাৰণে, অসমখনৰ কাৰণে যিমানখিনি কৰিছে, আৰু তাতোতকৈ আৰু 4 গুণ মামাই কৰিব পাৰিব বুলি আমাৰ বিশ্বাসো আছে, আৰু মামাই কৰিব। গতিকে সেইকাৰণে মামাক লাগে। আপোনালোকৰ গোটত মহিলাবিলাকে অৰুণোদয় হওক বা উদ্যমিতা আঁচনি হওক বা CM ত্ৰিপুলে যিটো পইচা, সেইবিলাক পাইছেনে নাই? পাইছে। বিনা পইচাত চাকৰি পাইছেনে নাই? পাইছে। দুখীয়া মানুহক পাইছে। 1,65,000 দিলে, আৰু 2 লাখ দিম বুলি কৈছে মামাই, সেইখিনিও সম্পূৰ্ণ কৰক।